পাতিছে আৰু কণ্ট্ৰেক্টৰে মানে কথা দিছে যে ফেব্ৰুৱাৰী মাহলৈকে এইখন কমপ্লিট কৰি হেণ্ড অভাৰ কৰিব হস্পিটেল অথৰিটি। আজি চাওক, এই কিছুদিন আগতে যেতিয়া বিধায়ক মহোদয় আহিছিল সেইখন বিল্ডিঙত আমাৰ এখন সভা হৈছিল, তাত হস্পিটেল মেনেজমেণ্ট কমিটিয়ে কিছুমান দাবী দিছিল, তাৰ ভিতৰত অন্যতম আছিল ড্ৰেইনেজ ছিষ্টেম। আজি আমাৰ মাননীয় বিধায়ক সেই মিটিঙৰ পিছতে আহিছে, আজি আহোঁতেই কিন্তু এইখনৰ আধাৰশিলা আছিলে আৰু কিছু পানী আছিলে। তেতিয়া আমাৰ ডক্টৰসকলে কৈছিলে যে আমাৰ হস্পিটেল কেম্পাছত পানী ওলাই যোৱাৰ ৰাস্তা নাই, তাৰপিছত আমাৰ এই ৰাস্তাটোও বেয়া, আমাৰ এণ্ট্ৰেঞ্চ ৰুটটো বেয়া বুলি কৈছিলে। তাৰপিছত তেখেতসকলে ষ্টাফ কোৱাৰ্টাৰ নাই বুলি কৈছিলে, ষ্টাফ কোৱাৰ্টাৰৰ ভিতৰত পানী সোমাই যায় বুলি কৈছিলে। আৰু এই কেম্পাছখন ডেভেলপ কৰি দিয়াৰ কাৰণে কৈছিলে। তেতিয়া আমি নোট কৰিছিলোঁ, আমি নোট কৰি নি পেলাই আমি ইতিমধ্যে আপোনালোকৰ ড্ৰেইনৰ কাৰণে আমি 9,97,000 টকা যিটো অনুদান, এইটো অচিৰেই কাম আৰম্ভ হ'ব। এইটো আমি এটা ৰাস্তা উলিয়াইছোঁ, এইটো হৈ যাব। আপোনালোকৰ এপ্ৰোচটোৰ কাৰণে যিটো কৈছিলে সেইটো ব্লক দি পেলাই বনোৱা হ'ব, আৰু সেইটো আমি MG এনৰেগাত প্ৰায়ৰিটি বেচিছত ধৰি দিছোঁ, সেইটো হৈ যাব। থাৰ্ড আছে আপোনালোকৰ কোৱাৰ্টাৰ আছে, আপোনালোকৰ এপ্ৰোচ কাম কেম্পাছ ডেভেলপমেণ্ট একেলগে MG এনৰেগা, এইটো অলৰেডি প্ৰায়ৰিটি লিষ্টত ধৰি দিয়া হৈছে। এইটো কাৰো নহয়, এইটো MLA চাবৰ স্কিম, এইটো মিডিয়াৰ ফালৰ পৰা এইটো চিধা আহিব। কোনো পঞ্চায়তৰ দখল আন্দাজি নাই, কোনো বাধা দি ৰাখিব নোৱাৰে, একো কৰিব নোৱাৰে, এইটো তেখেতৰ স্কিম, গতিকে এইটো হ'ব। তাত আছে আপোনালোকৰ ষ্টাফটো, ষ্টাফ কোৱাৰ্টাৰবিলাক সচৰাচৰ NRSMৰ অধীনত আহে, কিন্তু আমি NRSMৰ কাৰণে ৰখি থকা নাই। NRSMে কেতিয়া দিব কেতিয়া নিদিব এইবিলাক বহুত খেলি মেলি আছে। সেইকাৰণে আমি আনটাইড ফাণ্ডৰ ভিতৰত আমাৰ যিটো ডিষ্ট্ৰিক্ট আনটাইড আছে, আমি আনটাইড যিটো আমাৰ মুখ্যমন্ত্ৰী